এইফালে বাগান ভুবৰিঘাট চাহ বাগিচা আছে, পুতনি চাহ বাগিচা আছে, লংগাই চাহ বাগিচা আছে আৰু পিপলাগুল চাহ বাগিচা আছে আৰু মানে 18টা চাহ বাগিচা আছে। আপোনালোকে যেহেতু এইবাৰ নিৰ্বাচন সমাগত, যেহেতু আপোনালোকে বাগানীয়া সম্প্ৰদায়ৰ ৰাইজ, হয়। তো বাগানীয়া সম্প্ৰদায়ৰ ৰাইজ নিৰ্বাচনলৈ কি ভাবে, কাক ভোট দিব, কেনেকুৱা চিন্তাধাৰা আপোনালোকৰ? দেখা আজিলৈকে 70 বছৰ মানে আমাৰ যোৱা 70 বছৰত আমাৰ বাগান চাহ বাগিচাটোৰ উন্নতি হোৱা নাই। এতিয়া কিন্তু আমাৰ যি চৰকাৰ আহিছে 10 বছৰমান চলি আছিলে, এই চৰকাৰে আমাক মানে আমাৰ চাহ বাগিচাৰ কাৰণে চিন্তা কৰিছে। চিন্তা কৰা আমাৰ উন্নতি হৈছে। এতিয়ালৈকে মানে আমাৰ যে চিন্তাধাৰা আছে, আমাৰ যোনে পাৰ্টীয়ে যি পাৰ্টীয়ে আমাক উন্নতি দি আছে সেই পাৰ্টীক আমালোকে ভোট দিব বুলি চিন্তা কৰিছোঁ। আৰু আমাৰ ই যে চৰকাৰ আছে এতিয়ালৈ মানে আমাৰ কি কৰিছে, এই অৰুণোদয়, এটুকুলি দুটি পাত, এইবিলাক মানে বহুত সুন্দৰকৈ আমাৰ প্ৰধানমন্ত্ৰী আৱাস এনেকুৱা বহুত স্কিম আমাৰ মানে চাহ বাগিচাত দিছে। তো সেইটো কাৰণে আমালোকে নাপাহৰোঁ যে আমাৰ যি চৰকাৰে উন্নতি দিছে সেই চৰকাৰকে আমালোকে ভোট দিম বুলি এইটো ভাবি আছোঁ। ধন্যবাদ আপোনাক। যিহেতু পাথাৰকান্দি সমষ্টিৰ প্ৰায় 18টাকৈ চাহ বাগিচা অঞ্চল আছে আৰু বাগিচা অঞ্চলৰ ৰাইজৰ ভোট কিন্তু এইখন সমষ্টিত নিৰ্ণায়ক ভোট। চাহ বাগিচা অঞ্চলৰ ভোট যিনে পায় সেইখন সমষ্টিৰ এইখন দলৰ কিন্তু বিধায়ক জনপ্ৰতিনিধি জয়লাভ কৰে। আন এজন আছে, আমি তেওঁলোকৰ পৰাও জনাৰ চেষ্টা কৰিম। যিহেতু আপোনালোকে এইখন সমষ্টিত প্ৰায় 18টাকৈ বাগান আছে আৰু বাগানৰ ভোট নিৰ্ণায়ক ভোট। আপোনালোকে কি বিচাৰে, কেনেদৰে নিৰ্বাচন হ'ব বা কেনেদৰে জনপ্ৰতিনিধি আপোনালোকে বিচাৰে? 70 साल में हमने जौन पीछे रहने जा 10 साल में जौन अभी डेवलपमेंट भेल बाटे, बागानवासी से हमने के सब मिलकर डेवलपमेंट के पीछे बने जा। जैसे रास्ता भेल बाटे, पानी जल के सुविधा भेल बाटे, घर घर सब प्रधानमंत्री आवास के घर पहले बना जा, सब कुछ बना जा। सब अभी पब्लिक ये बाटे जो हमने के डेवलपमेंट लागत बाटे, जौन 10 में डेवलपमेंट भेल बाटे वही हमने के डेवलपमेंट लागत, वही से बागानवासी सब अब डेवलपमेंट के पीछे बाटे। ধন্যবাদ আপোনাক। আন এজন আছে, আমি তেওঁলোকৰ পৰাও জনাৰ চেষ্টা কৰিম। আপোনালোকে কি বিচাৰে, যেহেতু আপোনালোকে যুৱা আৰু এই যুৱাসকলৰ ভোট কিন্তু গুরুত্বপূর্ণ? যে 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 সরকার আমাদের ডেভেলপমেন্ট বা গার্ডেনের ডেভেলপমেন্টের দিকে যাবে এইদিকে আমরা থাকবো। এটা আমাদের মানে যত ইয়াং জেনারেশন যত ছেলে আসে বাগানের, সো আমরা এটাই চাই আমাদের। নিশ্চয় ধন্যবাদ আপোনাক। এই মুহূৰ্তত দেখা গৈছে যে যিহেতু 125 নম্বৰ পাথাৰকান্দি সমষ্টি, সেইখন পাথাৰকান্দি সমষ্টিত প্ৰায় 18টাৰো অধিক চাহ বাগান অঞ্চল আছে আৰু চাহ বাগানৰ যি ভোট সেই ভোট হওক নিৰ্ণায়ক ভোট। আৰু চাহ বাগানৰ ভোট যিজন জনপ্ৰতিনিধি পাব তেওঁ কিন্তু এই নিৰ্বাচনক জয় প্ৰায় নিশ্চিত। গতিকে চাহ বাগানৰ ৰাইজে কি বিচাৰে আমি জানিবলৈ চেষ্টা কৰিছিলোঁ তেওঁলোকৰ লগত। তেওঁলোকৰ এটাই কথা, যোনে বা যি চৰকাৰ হওক বা যি জনপ্ৰতিনিধি হওক তেওঁলোকৰ উন্নতি কৰিব বা বাগানৰ উন্নতিৰ হকে তেওঁলোকে কাম কৰিব। তেওঁলোকক কিন্তু তেওঁলোকে যোনে বা উন্নতি কৰিছে তেওঁলোকে কিন্তু জনপ্ৰতিনিধি তেওঁলোকে নিৰ্বাচন কৰিব। গতিকে এটা কথা স্পষ্ট যে বাগানৰ ৰাইজ বা বাগানৰ যুৱক সকলো কিন্তু উন্নতিৰ লগত আছে আৰু যোনে তেওঁলোকৰ উন্নতি কৰিব তাকে তেওঁলোকে ভোট প্ৰদান কৰিব।